গাইজ ফাইনেলি মোৰ আটাৰ মানে বাইদেউ আহি পাইছে আমাৰ ঘৰত। মই এনেকুৱা ভিডিঅ' মানে বনাম বুলি প্ৰগ্ৰাম বনোৱা নাছিলোঁ, কিন্তু অকস্মাত মানে আহি গৈছে। এইটো কাৰণে অকস্মাত মানে যেনে সেইটো কাৰণে খবৰ পাইছোঁ জেঠীহঁতৰ ঘৰত আহিছিলে, তাকে গাইজ জেঠীহঁতে খবৰ দিলে, সেইকাৰণে ল'ব গৈছিলোঁ। আমাৰ ঘৰত আনিলোঁ, মানে আইতাই লাগিব। আটাৰ বাইদেউ চবতকৈ ডাঙৰ ন আইতা? আটাৰ গুৰি ডাঙৰ, চবতকৈ ডাঙৰ, চবতকৈ ডাঙৰ। চবতকে নহয়, এইটো লাষ্ট, এইটো লাষ্ট না মুঠকে ডাঙৰ, মুঠকে ডাঙৰ আৰু বাকিটো আৰু মানে আছে কিবা আছে। তো গাইজ মানে ছেকেণ্ড আপোনাৰ কৰি ছেকেণ্ড মানে হ'ব পাৰে আৰু তো ছেকেণ্ড আইতা আছে লগত। এয়া বহি আছে গাইজ, বহুত এই আটা আৰু আইতা বহি আছে। একদম গাইজ মই স্মৃতি এটা থ'ম বুলি কিনে ৰাখি থৈলোঁ, মানে ইউটিউবত ভিডিঅ' এইটো কাৰণে অকস্মাত বনাই দিলোঁ, ঘপককৈ বনাই দিলোঁ। তো যাতে এইটো স্মৃতিও থাকি যায়। আজি আছে এনেকুৱা, তো গাইজ কেতিয়া বেলেগ দিনে কি হয়, কোন বছৰ কি হয় ক'ব নোৱাৰি, কাৰণ সেইটো কাৰণে গাইজ মই বনাই থৈ দিছোঁ। আৰু তো গাইজ এনে স্মৃতি এটা থৈ দিওঁ, বেয়া নাপাব। তো গাইজ আপোনালোকক দেখুৱাই দি আছোঁ, অলপ কথা বতৰা পাতিম নে কি কয়। তো চাই আছোঁ, দেখুৱাই আছোঁ বেক। এইটো আইতা আৰু এইটো আটা, মানে আটাৰ বাইদেউ এইটো। তাৰপিছত আইতাই লাগে, ওচৰৰ আলহীয়ে হয় এইকেইটা। তো এইখিনি গাছ চিনাকি, এইটো তাক এইটো আবুকো চিনাকি দিছোঁ। তো আইতাই মানে বহুত বছৰ হ'ল, 8 বছৰমান হ'ল আমাৰ ঘৰত এইফালে নাহা, হয় ন আইতা? তো আজি মানে 8 বছৰ বেছি হ'ব পাৰে। তো মানে সেনেকুৱা, মানে সৰুতে একবাৰ মই মানে এনেকুৱা মাজতে অহা যোৱা কৰি আছিলোঁ। এতিয়া মানে যিহেতু নৰে দেখাই পাইছে কেনেকুৱা আছে, তো সেইটো কাৰণে মানে অহা যোৱা কৰিব নোৱাৰে, সেইটো কাৰণে। আৰু এইটো আমাৰ আটা গম পাইছে গাছ। তো সেইকাৰণে আজি ভায়েকক চাব আহিছে, কাৰণ আইতাই ভায়েকক চাব আহিছে, কিন্তু আটাই মানে আটাও অৱস্থা অলপ চলপ বেয়া, মানে ইমান এটা নৰে যাব, সেইটো কাৰণে আৰু। তো আইতাক ল'ব গৈছে, সেইটো কাৰণে। তো আজি এনেই স্মৃতি এটা থৈ দিলোঁ। বাকী আইতা আপোনাৰ নামটো কৈ দিয়া নাই এবাৰ। মোৰ নাম অঁ, দীপ্তি ক্ৰ। আগতে ব্ৰহ্ম আছিলে, যেতিয়া মানে হেৰি গ'ল ক্ৰ হৈ গ'ল। তো জানে ভদ্ৰেশ্বৰ ব্ৰহ্ম আমাৰ এটা। তো এইখিনি তো স্মৃতি এটা থৈ দিলোঁ আৰু দেই। আইতা আপোনাৰ নামটো কৈ দিয়ক নাই এনে। অনিমা বসুমতাৰী। তো গতিকে এনে থৈ দিলোঁ স্মৃতি এটা। এনে আইতা এনেকুৱা ইমান বছৰৰ মূৰত আহি আটাক লগ পাই আপুনি অনুভৱটো কেনেকুৱা, মানে মনৰ কেনেকুৱা লাগি আছে? ভাল লাগিছে ন? তাৰপাছত আটা কেনেকুৱা? মোৰতো একেবাৰে নেদেখা মই কিবা এটা মানে মূৰ্তি এটা দেখাৰ গম পালোঁ। তো গাইজ সেনেকুৱা, কাৰণ আইতা আহিছে, সেইটো কাৰণে ঘপককৈ অহাৰ কাৰণে আটাও লগ ধৰিব গ'লে। তো এনেকুৱা অলপ ইফালে দেখা পাইছে কেনেকুৱা ৰেকৰ্ডিং কৰি আছোঁ। তো বাকী আইতা এনে সুধিব লাগে কি ক'ম, মানে ধৰি লওক এনে আপোনাৰ এতিয়া মানে ইচ্ছা মানে কি আছে আপোনাৰ মনত? মানে এতিয়া আপোনাৰ যিটো ধৰি লওক থাকালৈকে মানে আপোনাৰ মনৰ ইচ্ছাটো কি আছে? মানে সপোন পূৰা কৰিব নোৱাৰিলেও এনে আপোনাৰ ইচ্ছাটো মানে জানিব বিচাৰিছোঁ, মানে মনত কেনেকুৱা মানে ইচ্ছাটো, কিবা আশা থাকি গ'ল নেকি? কিবা আশা মানে সেনেকুৱা। আশা ক'ত বা আশা থাকিব, মানে ইয়াৰ পৰা হওক, যেনেকুৱা যিকোনো হওক, মানে এনেকুৱা মানে আটাৰ পৰা মানে ভাইটি লাগ বুলিলে ভাইটি আছে। অঁ, এতিয়া বাইদেউ অৱশ্যে নাই, হা এতিয়া ভাইটি আৰু ময়ে আছোঁ দুটাই দুজনে, সেইকাৰণে চাং লাগে। অঁ, চাংচা লাগে ন? তো আইতাৰ এইটো সপোনো অলপ হ'লেও পূৰা হ'ল, যাতে আমি ভাগ্য চাব পাৰোঁ। আটাৰো চাগে কিবা আপোনাৰ কি, আপোনাৰ ইচ্ছাটো কি? মানে মোৰ হিচাপেতো বাইদেউ চাব যাম বুলি আশা কৰোঁতে বাইদেউ যেতিয়া আহি পালে, মই মানে স্বৰ্গৰ পৰা কিবা আহাৰ নিচিনা লাগিছে। বহুতখিনি মিলনটো আইতাৰ হাঁহিটো চাই অলপ ভাল লাগিছে, কাৰণ মানে লগ পোৱা নিচিনা হৈছে, সেইটো কাৰণে। তো গাইজ মই আইতা আৰু আটাৰ বয়সটো জানিব বিচাৰিছোঁ। তো গাইজ কিমান চনত কিমান মানে হৈছে এতিয়ালৈকে 2024লৈকে বয়স কিমান হৈছে এইখিনি জানিব বিচাৰিম, আপোনালোকতো অলপ জনাই থৈ দিওঁ। তো গাইজ কাৰণ স্মৃতিবিলাক যাতে থাকি যায় নে কি কয়। আপোনাৰ বয়সটো কৈ দিবচোন দাদা, কিমান হৈছে এতিয়া, মানে 24লৈ 1951 চনত কিমান তাৰিখ? ভাদ্ৰ মাহৰ 17 তাৰিখ। ভাদ্ৰ মাহৰ 17 তাৰিখ 1951।
1951ত জন্ম মানে এতিয়ালৈকে আপোনাৰ কিমান হ'ব ৰ'ব হিচাপ কৰিব লাগিব আৰু আইতাৰ কিমান চনত জানে না আইতা আপোনাৰ চন এনেই কিবা কোৱা না 3 বছৰ ধৰ মোতকে 3 বছৰ ডাঙৰ আৰু 3 বছৰ ডাঙৰ তাৰমানে চনটো হ'লে মানে আপোনাৰ যদি 1951 হ'ব যায় তেনেহ'লে 1958 মান হৈ যাব 8 9 10 11 48 মান হ'ব যাব 1948 সেনেকুৱা তাৰপিছত তাৰিখবিলাক চনবিলাকতো বেলেগ বেলেগ দিছে সেনেকুৱা হ'ব তাৰপাছত আইতাৰ বিশেষ ইমান নাজানে সেইটো কাৰণে তো এটা মানে বয়স হৈছে মই আপোনাৰ হিচাপ 1951 আপোনালোকে নিজে হিচাপ কৰি লওক এতিয়া 2024 কিমান চন হৈ আছে মানে কিমান বয়স হৈ আছে আটাৰ আৰু আইতাৰ কৰি 3 বছৰ মানে ডাঙৰ তো আপোনালোকে হিচাপ কৰি লওক কিমান হৈ আছে টকা নে কি টকা স্মৃতিৰ কাৰণে এটা থৈ দিলোঁ টকা চাওক গামোচা পিন্ধি ভিডিঅ' বনাইছোঁ মই সিফালে দেখাই গৈছে খিৰিকীত তো গাইজ মই সুধিম মানে আটাইহঁতৰ মেইন ককাই ভাই কেইটা মই বিশেষমান নাজানো আইতা কেইটা তো গাইজ মই এতিয়া সুধিব লৈছে তো গাইজ সুধি লওঁ এতিয়া মানে কিমান আছে কেইজন আছে না নাই কি মানে সেনেকুৱা অলপ জানিব বিচাৰিম গাইজ আপোনালোকক শুনাম আপোনালোক চাই থাকিব নে কি কয় গাইজ ককাই ভাই বুলি ক'লে তো গাইজ মই সুধি আছোঁ দেই ককাই ভাই কেইজন আৰু বাইদেউ কেইজন ককাই কেইজন ভণ্টি কেইজন মোৰ বাইদেউ হ'ল 4জন তাৰপিছত 4জনৰ নামটো মামা নামা গাইজ চাওঁ আটাই মানে পাহৰি গৈছে নিজৰ তো গাইজ 5জন বোলে তো ছোৱালী কেইজন হ'ল 4জন তাৰপিছত ল'ৰা এজন মানে আটাই আৰু লাষ্ট মানে সৰু চবতকৈ সৰু আটা তাৰপিছত আপুনি আটাৰ ওপৰত আপুনি বাকী 3জনটো আছে আৰু মানে এতিয়াতো নাই আৰু মানে হেৰি হ'ল নামটো কি কৈছিলে চবতকৈ ডাঙৰ নামটো কি এতিয়া ডাঙৰ অণ্ডে নামো কেনেকুৱা থাকে তাকে চাওক আগৰ দিনৰ মানুহবিলাকৰ নামবিলাক অণ্ডে গেছাও এটা নাম আৰু গাইছ এনে শান্তিচুৰী মেইন মানে নামটো শান্তিচুৰী ব্ৰহ্ম আৰু ন ব্ৰহ্ম এতিয়াতো বেলেগ হ'ব দিচোন উপৰি যেতিয়া বিয়া হৈ যোৱাৰ পিছত হেৰিবিলাকৰ তো আপোনালোকে 4জন আৰু 5জন তো গাইছ 4জন বোলে নামবিলাকতো গম লাগে আগৰ দিনৰ কেনেকুৱা গেছাও কি নাম মানে আৰু ক'ব নালাগে আৰু এনে ঢুকুৱাবিলাক কিমান বছৰ হ'ল মনত আছেনে কিবা আইতাহঁতে ঢুকুৱা কেইবছৰমান হ'ল এনে হিচাপ নাথাকে ন এতিয়া তো গাইছ আগৰ দিনৰবিলাক মানে ইমান গুৰুত্ব নিদিয়ে আৰু ন হিচাপ বোলে ইমান নাজানে তাৰপিছত আপোনালোকে গমেই পায় গাইছ বহুত দিনৰ মই ভিডিঅ' বনাইছিলোঁ এনেকুৱা কৰোঁতে তাৰপিছত এতিয়া গাইছ ফাইনেলি গাইছ মানে অকস্মাত আহিব কাৰণে এনেকুৱা ভিডিঅ' বনাবলৈ গাছ আৰু কেতিয়া ভিডিঅ' বনাব চান্স পাম সময় পাম সেইটো কাৰণে গাছ এইফালে দেখা পাইছে বহি আছে তো গাইছ কি ক'ম আৰু এতিয়া মানে মই এইটো ভিডিঅ'টো এটা স্মৃতিৰ কাৰণে থৈছিলোঁ গাইছ আইতাৰো মানে আটা তো গাইছ এনেকুৱা মিলত দেখা পাইছে কেনেকুৱা হৈছে তো গাইছ আৰু ক'বলৈ গ'লে আৰু কি ক'ম আৰু ন গাইছ সেইকাৰণে গাইছ মই ভিডিঅ'টো বনাই থৈ দিলোঁ কথা পাতি আছে গাইছ আজি মানে বহুত বছৰৰ মূৰত বহুত মানে এতিয়া নহয় গাইছ কেনেকুৱা কথা পাতিছে গাইছ নাই বুলি ক'লোঁ গাইছ 10 বছৰমান হ'ল 8 9 10 এনেকুৱা কিবা এটা হৈছে বোলে মই বিশেষ ইমান নাজানো আৰু বহুত সৰুতে এনেকুৱা তো এনেকুৱা অহা নাই তো গাইছ এতিয়া মানে আজি আছে কালি নাই গাইছ সেইকাৰণে সময়টো গাইছ আহোঁতে মানে এনেকুৱা আহি থাকোঁতে আজি ঘপককৈ আনিল সেইটো কাৰণে তো গাইছ লগ পাম নেক্সট ভিডিঅ'ত তো গাইছ বাই এনেকুৱা অলপ স্মৃতি এটা ৰাখি থৈ দিলোঁ ভিডিঅ' এনেকুৱাই গাইছ মই কিবা এটা মানে স্মৃতি যেনেকুৱা মানে থাকি যোৱা সেনেকুৱা থৈ যাওঁ মানে গাইছ তো গাইছ বাই লগ পাম নেক্সট ভিডিঅ'ত তো গাইছ বাই